মোৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱীয়ে DLED এক্সামৰ ৰিলেটেড বহুতো কুৱেশ্যন সুধি আছিলা যে ৰিজাল্ট কেতিয়া দিব, ৰিজাল্ট দিয়াৰ পিছত কি কৰিব লাগিব, কোনখন ডিষ্ট্ৰিক্টত কিমান চিট আছে, কাউন্সিলিং আমি কেনেকৈ কৰিব লাগিব, আৰু বেলেগ ডিষ্ট্ৰিক্টত আমি এডমিশ্যন ল'ব পাৰিমনে, আৰু কিমান মাৰ্ক পালে তোমালোকে এডমিশ্যন পাবা। এই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকক আজিৰ এই ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে আছে ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ কিমান যাব। ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ কিমান যাব ইয়াৰ অফিচিয়েল আপডেট এতিয়ালৈকে অহা নাই, কিন্তু মই এখন তোমালোকক যোৱা বছৰৰ ওপৰত ভিত্তি কৰি তোমালোকক এখন ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ লিষ্টৰ ভিডিঅ' দি দিছোঁ। তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা। যদি সেই ভিডিঅ'টোৰ লিংক বিচাৰি নোপোৱা কমেণ্ট ছেকশ্যনত সুধিবা, মই লিংকটো তোমালোকক দি দিম। নেক্সট, ৰিজাল্ট কেতিয়া দিব। বহুতেই সুধি আছিলে যে ৰিজাল্টটো আমি কেতিয়া আমাক দিব বা আমি ৰিজাল্টটো আমি কেতিয়া চাব পাৰিম। তোমালোকে যদি ইয়াত চোৱা লিখা আছে ডিক্লেৰেশ্যন অফ ৰিজাল্ট 23 ছেপ্টেম্বৰ 2024, অৰ্থাৎ 23 তাৰিখে তোমালোকক ৰিজাল্টসমূহ দিয়া হ'ব। তোমালোকে দুপৰীয়া প্ৰায় 1-2টামান বজাৰ পৰা তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা। আৰু যদিহে ৰিজাল্ট কেনেকৈ চাব লাগে তোমালোকে নাজানা, তেতিয়াহ'লে কমেণ্ট কৰিবা, মই এটা ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিবলৈ চেষ্টা কৰিম। নেক্সট কুৱেশ্যন এটা আছিল তোমালোকৰ যে ৰিজাল্ট দিয়াৰ পিছত আমি কি কৰিব লাগিব। ৰিজাল্ট দিয়াৰ পিছত কি কৰিব লাগে ধুনীয়াকৈ দিয়া আছে। চোৱা, ইম্পৰ্টেণ্ট ইনফৰমেশ্যন টু দ্য কেণ্ডিডেটছ আফটাৰ ডিক্লেৰেশ্যন অফ ডিষ্ট্ৰিক্ট ৱাইজ ৰিজাল্ট উইথ স্ক'ৰ এণ্ড কেটেগৰী ৱাইজ ৰেংক, অনলাইন কাউন্সিলিং উইল বি হেল্ড where candidates will have to mandatorily give their preferences where he intends to study. However, candidates will be allotted in their preferred TEI based on their score and category. অৰ্থাৎ ৰিজাল্ট দিয়াৰ পিছত তোমালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ তোমালোকৰ স্ক'ৰ আৰু কেটেগৰী ৱাইজ তোমালোকে ৰেংকটো চাব লাগিব। আৰু তাৰপিছত অনলাইন কাউন্সিলিং হ'ব। অনলাইন কাউন্সিলিঙৰ তোমালোকে আকৌ এপ্লাই কৰিব লাগিব, আৰু তাত কাট অফ মাৰ্কৰ ওপৰত ভিত্তি কৰি তোমালোকৰ এডমিশ্যনসমূহ দিয়া হ'ব। বি নম্বৰ দিছিলে ইন ইটছ ডিষ্ট্ৰিক্ট 30% অফ টোটেল ইনটেক কেপাচিটি উইল বি ৰিজাৰ্ভড ফৰ কেণ্ডিডেটছ হেভিং ছায়েন্স ষ্ট্ৰীম এণ্ড 70% ফৰ আৰ্টছ এণ্ড আদাৰ ষ্ট্ৰীমছ। অৰ্থাৎ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে 100টা চিটৰ ভিতৰত 30টা চিট ছায়েন্স ষ্ট্ৰীমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে, অৰ্থাৎ যিসকলে ছায়েন্স ষ্ট্ৰীমত পঢ়িছে তেওঁলোকৰ বাবে, আৰু 70% আৰ্টছ পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ লগতে অন্যান্য যিবিলাক ষ্ট্ৰীম আছে সেই ষ্ট্ৰীমবিলাক পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে 70%। ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট অফ কেণ্ডিডেটছ ফৰ ছায়েন্স এণ্ড আৰ্টছ and other streams will be prepared separately as per reservation policy. C number is a reservation of seats for the candidates belonging to reserved categories including OBC, MOBC, SC, ST, person with disability, EWS will be as per reservation policy. Or reservation policy অনুসৰি OBC হলে ইয়াতে কম নম্বৰ পালে তোমালোকে কাট অফ মাৰ্কটো বহুত পৰিমাণে কম যাব। ঠিক আছে, এনেকুৱা ধৰণে তোমালোকে OBC বা SC ST হ'লে কম নম্বৰ পালে তোমালোকে এডমিশ্যন লাভ কৰিবলৈ সক্ষম হ'বা। নেক্সট যি নম্বৰ দিছিল দ্য ফলোয়িং কেটেগৰিজ অফ পাৰ্চন উইথ ডিছেবিলিটি উইল বি কনচিডাৰ্ড ফৰ এডমিশ্যন ছাবজেক্ট টু মেইনটেনেন্স অফ বেঞ্চমাৰ্ক ডিছেবিলিটি দেট মিনছ এ পাৰ্চন উইথ নট লেছ দেন 40%, ভিজুৱেলি ইম্পেয়াৰ্ড, হিয়াৰিং ইম্পেয়াৰ্ড, অৰ্থপেডিকেলি হেণ্ডিকেপ্ড 40% তোমালোকৰ হ'ব লাগিব, মানে ভিজুৱেলি ইম্পেয়াৰ্ড 40% হ'ব লাগিব, এনেকুৱা ধৰণৰ। ঠিক আছে, নেক্সট অৰিজিনেল ডকুমেণ্টছ নিডছ টু বি প্ৰডিউচড বাই দ্য চিলেক্টেড কেণ্ডিডেটছ এট দ্য টাইম অফ ডকুমেণ্টছ ভেৰিফিকেশ্যন ইন কনচাৰ্ণ টিচাৰ এডুকেশ্যন ইনষ্টিটিউটছ। ঠিক আছে, যদিহে তোমালোকে এডমিশ্যন পোৱা, ঠিক আছে, তাৰপিছত তোমালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা হ'ব, তাৰ কাৰণে তোমালোক মাতিব। ডকুমেণ্টছ তোমালোকক কি লাগিব, চাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ, অৰ্থাৎ বয়সৰ চাৰ্টিফিকেট তোমালোকক দিব লাগিব, যেনে ধৰা এডমিট কাৰ্ড তোমালোকে দিব লাগিব, বা HSLCৰ যিখন পাছ কৰা চাৰ্টিফিকেট আছে দিব লাগিব। নেক্সট পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ হায়াৰ ছেকেণ্ডাৰী, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ তোমালোকৰ যিখন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আছে এইখন দিব লাগিব। চাৰ্টিফিকেট অফ কাষ্ট ইফ এনি ফ্ৰম দ্য কম্পিটেণ্ট অথৰিটি, যদি OBC SC ST আদি কিবা চাৰ্টিফিকেট আছে তোমালোকৰ লগত, তেতিয়াহ'লে তোমালোকে লগত লৈ যাব লাগিব। ডকুমেণ্ট টু প্ৰুভ ডেট হি ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, অৰ্থাৎ তোমালোকে অসমৰ স্থায়ী বাসিন্দা হিচাপে, তোমালোকে যে অসমৰ স্থায়ী বাসিন্দা ইয়াৰ প্ৰুফ হিচাপে তোমালোকে ডকুমেণ্টছ এটা দিব লাগিব, যেনে তোমালোকে আধাৰ কাৰ্ড পান কাৰ্ড দিব পাৰা। ঠিক আছে, এইখিনি লাগিব। নেক্সট কুৱেশ্যন আছিল যে কোনখন ডিষ্ট্ৰিক্টত কিমান চিট আছে। ইয়াতে চোৱা দিয়া আছে ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট অফ
টিচাৰ এডুকেশ্যন ইনষ্টিটিউটছ বৰপেটা ডিষ্ট্ৰিক্টত 400 ইনটেক কেপাচিটি 400 বঙাইগাঁও ডিষ্ট্ৰিক্টত 100 তাৰপিছত কাছাৰত 150 দৰঙত 150 ধেমাজি 50 ধুবুৰী 150 ডিব্ৰুগড় 150 ডিমা হাছাও 100 100টা ছিট আছে গোৱালপাৰাত আছে 200টা গোলাঘাটত 150টা হাইলাকান্দিত 150 তিনিচুকীয়াত 50টা যোৰহাটত 100টা মাজুলীত 50টা কামৰূপত 250টা আছে কাৰ্বি আংলঙত 50টা কৰিমগঞ্জত 200টা কোকৰাঝাৰত 200 লখিমপুৰত 200 মৰিগাঁৱত 200টা ছিট কেপাচিটি আছে নগাঁৱত 400টা ছিট কেপাচিটি নলবাৰীত 200 শিৱসাগৰত 150 শোণিতপুৰত 250 টোটেল 4050টা ছিট আছে তলত লিখা আছে চোৱা টোটেল ইনটেক কেপাচিটি ফৰ কণ্ডাক্টিং দ্য 2-year DLED course for the session 2024-26 is 4050 out of which 482 seats will be reserved for regular in-service teachers of LP and UP schools of Assam appointed on compassionate ground under Directorate of Elementary Education Assam who will be puted to pursue the course ইয়াৰে কিন্তু যদিও 4050টা ছিট আছে ইয়াৰে 482টা ছিট ৰেগুলাৰ ইন ছাৰ্ভিচ টিচাৰবিলাকৰ বাবে ছেপাৰেট কৰি ৰখা হৈছে বাকী যিকেইটা ছিট আছে ইয়াৰ বাবে তোমালোকৰ কাউন্সিলিংসমূহ কৰা হ'ব নেক্সট আছিলে কুৱেশ্যনটো আছিল কাউন্সিলিং কেনেকৈ কৰিব লাগিব গতিকে ৰিজাল্ট দিয়াৰ পিছত কাউন্সিলিং প্ৰচেছটো মই তোমালোকক দেখুৱাই দিম তোমালোকে চাই ল'বলৈ নাপাহৰিবা গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থকা নেক্সট কুৱেশ্যন আছিল যে বেলেগ ডিষ্ট্ৰিক্টত এডমিশ্যন ল'ব পাৰিমনে যদি তোমালোকে যিখন ডিষ্ট্ৰিক্টত তোমালোকে পৰীক্ষাটো দিছা সেইখন ডিষ্ট্ৰিক্টতহে তোমালোকে এডমিশ্যন ল'ব লাগিব তোমালোকে বেলেগ ডিষ্ট্ৰিক্টত এডমিশ্যন ল'ব নোৱাৰা কিন্তু ডিমা হাছাও ডিষ্ট্ৰিক্টত যিহেতু বহুতো ছাত্ৰ ছাত্ৰীয়ে তাত ছিট পোৱাৰ পিছতো তাত এডমিশ্যন নলয় গতিকে তাত যদি কেতিয়াবা ছিট খালী থাকে শেষত কিন্তু তাত এডমিশ্যন ল'ব পৰা ব্যৱস্থাটো থাকে নেক্সট আছিলে কিমান মাৰ্ক পালে এডমিশ্যন পাবা এইটো কুৱেশ্যন বহুতেই সুধি আছিলে যে আমি 40 মাৰ্ক পাম এডমিশ্যন পামনে গতিকে 40 50 এইবিলাক কেটেগৰী ৱাইজ তোমালোকে যদি 35ও পোৱা OBC SC ST আদি হ'লে 35 40 পালেও তোমালোকে এডমিশ্যন পাবা কিন্তু জেনেৰেল হ'লে তোমালোকে মিনিমাম 50 মাৰ্ক বা 45ৰ আপত তোমালোকে পাবই লাগিব তেতিয়াহে তোমালোকে এডমিশ্যন পাবা এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত আৰু যদি ইয়াৰ ৰিলেটেড কিবা সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা